জলেশ্বৰত কোন এই স্কৰ্পিঅ নেতা আৰু তথাকথিত মুখ্য অতিথি নেতা জলেশ্বৰৰ ৰাজনীতিত এই মুহূৰ্তত দুটা চৰ্চিত চৰিত্ৰই বিশেষকৈ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। এজন স্কৰ্পিঅ নেতা আৰু আন এজন তথাকথিত মুখ্য অতিথি নেতা। দুয়োৰে ভূমিকা লৈ জলেশ্বৰৰ সচেতন ভোটাৰৰ মাজত অসন্তোষ আৰু প্ৰশ্নৰ ঢৌ উঠিছে। প্ৰথমতে আহো স্কৰ্পিঅ নেতাৰ কথা। সচেতন ভোটাৰৰ কটাক্ষ এই নেতা সদায় চকচকীয়া স্কৰ্পিঅ গাড়ীত আহে। দুটা ফ্লেক্স, 4টা ফটো আৰু কেইটামান শ্লোগানৰ মাজতে সীমাবদ্ধ থাকে তেওঁৰ ৰাজনীতি। জনতাৰ মাজত থকাৰ সলনি গাড়ীৰ ভিতৰতে সময় কটায়। সমস্যা শুনাৰ আগতে গাড়ী ষ্টাৰ্ট হয়। উন্নয়নৰ কাগজত নাম থাকে, কিন্তু মাটিত কাম দেখা নাযায় বুলি অভিযোগ ভোটাৰৰ। ইপিনে আহো মুখ্য অতিথি নেতাৰ কথালৈ। জলেশ্বৰৰ প্ৰায় প্ৰতিটো অনুষ্ঠানতে এইজন নেতাই নিজকে মুখ্য অতিথি হিচাপে উপস্থাপন কৰে। মঞ্চত দীঘল ভাষণ, ফুলৰ মালা, ফেচবুক পোষ্ট এইবোৰে তেওঁৰ ৰাজনৈতিক পৰিচয় বুলি কটাক্ষ কৰিছে সচেতন ভোটাৰে। অনুষ্ঠান শেষ হোৱাৰ লগে লগে নেতা আঁতৰি যায়, কিন্তু অঞ্চলটোৰ সমস্যাক লৈ পূৰ্বে কেতিয়াও জনতাৰ ওচৰত নথকাৰ অভিযোগ। ভোটাৰৰ মতে স্কৰ্পিঅত ঘূৰি ফুৰা নেতা আৰু মঞ্চত মুখ্য অতিথি হৈ ফটো উঠা নেতাৰ মাজতেই জলেশ্বৰৰ ৰাজনীতি বন্দী হৈ থাকিলে অঞ্চলটোৰ উন্নয়ন কেৱল শ্লোগানতে সীমাবদ্ধ থাকিব। জনতাৰ মাজত থাকি কাম কৰা, দুখ দুৰ্দশা বুজি লোৱা নেতৃত্বৰ এতিয়া জলেশ্বৰত প্ৰয়োজন। সচেতন মহলে প্ৰশ্ন তুলিছে, জলেশ্বৰত এতিয়া প্ৰয়োজন স্কৰ্পিঅ নেতা নে মুখ্য অতিথি নেতা, নে প্ৰয়োজন জনতাৰ মাজত থাকি কাম কৰা বাস্তৱ নেতা? এই প্ৰশ্নই আগন্তুক দিনত জলেশ্বৰৰ ৰাজনীতিক নতুন ৰূপ দিব বুলি মত প্ৰকাশ কৰিছে। জলেশ্বৰৰ এগৰাকী আপুনি সচেতন ভোটাৰ আৰু এগৰাকী ভোটাৰ হিচাপে কি প্ৰত্যাশা কৰে? আপোনাৰ যিবোৰ ধৰক বিভিন্ন দলৰ প্ৰাৰ্থী ইতিমধ্যে ফিল্ডত গৈছে, কেনেকুৱা ধৰণৰ প্ৰাৰ্থী হোৱা বিচাৰে আৰু ধৰক দুই এজন প্ৰাৰ্থী ধৰক ৰাইজৰ লগত টাচত নাইবা এই গোটেই সামগ্ৰিক প্ৰেক্ষাপটত আপুনি এগৰাকী সচেতন ভোটাৰ হিচাপে কি বিচাৰে আৰু কেনেকুৱা ধৰণৰ পদ বিচাৰে আপোনাৰ প্ৰাৰ্থী? সচেতন নহয়, সাধাৰণ এটা ভোটাৰ মই। মানে ইয়াৰ আগতে মই এটা বাইট দিছিলো, কৈছে যে কাক কম ককা সকলোৰে দাড়ি চুলি পকা। কিছুমান পাবত গজালে নেতা ওলাইছে, কলা ৰঙৰ স্কৰ্পিঅ 4-5খন লৈ ঘূৰি ফুৰে। আমাৰ জলেশ্বৰ সমষ্টিৰ সাধাৰণ ভোটাৰৰ মাজত এনেকে কলা মানে স্কৰ্পিঅ লৈ ঘূৰিলেই যে আমি এমএলএ হ'ব পাৰিম সেইটো নহয়। দেখা পাইছো, মই সেইদিনা কৈছো কিছুমান আছে কংগ্ৰেছৰ বিভিন্ন দলৰো কেণ্ডিডেট ওলাইছে, কিছুমানৰ ষ্টাইল বেলেগ বেলেগ হয়। আমাৰ কংগ্ৰেছ দলৰ দেখা পালো কিছুমান মানে নেতা আছে, মই সেইদিনা কৈছো মানে টকা পইচা দি মানে মুখ্য অতিথি হয়। মুখ্য অতিথি এনে টকা পইচা দি হ'ব নালাগে। যদি ৰাইজৰ মৰম ভাল পোৱা, সেই মুখ্য অতিথি হ'ল আচল মুখ্য অতিথি। কিছুমান আছে গোটেই জীৱন মানে চাকৰি কৰিছে আৰু তেওঁ কেনেকে সম্পত্তি কৰা যায় সেইটো ধান্দাই সাৰা জীৱন। ৰাইজে গুণি শেষ কৰিব পৰা নাই। অৱশেষত কি CMP লগাই দিছে, তাৰ কিমান ক'ত বিল্ডিং আছে, কি আছে, আমি গুণি শেষ কৰিব পৰা নাই। এনেকুৱা কেণ্ডিডেট আছে, মই নাম নকওঁ, কিন্তু সকলে বুজি পাব এনেকুৱা লিডাৰো আছে। সেইবিলাক মানুহ যদি আমাৰ জলেশ্বৰ সমষ্টিৰ এমএলএ হয়, ৰাইজৰ কি কাম কৰিব? গতিকে এনেকুৱা ধৰণৰ আমি বিচাৰো, আমাৰ জলেশ্বৰ সমষ্টি পিছপৰা এটা অঞ্চল, জৰাজীৰ্ণ পিছপৰা, সমস্যাৰ শেষ নাই। আমি বিচাৰো আমাৰ কোনজন মানুহক আমি এমএলএ বনালে আমাৰ সমস্যাখিনি সমাধান হ'ব, ৰাইজে বিচাৰ কৰিব। বহুত নেতাই ওলাইছে, ৰাইজৰ দলৰ এটা দেখা পালো, জীৱনত দেখা নাই। এই মানে 1 মাহৰ পৰা দেখি আছো মানে অলপ চলপ ঘূৰি আছে, কিন্তু সেইখিনি কিমান গাঁও আছে, কিমান কি আছে কিজানি নাজানে। আমাৰ জলেশ্বৰ সমষ্টিৰ ভৌগোলিক পৰিসীমাটাও নাজানে। ৰাইজৰ দলৰ মানে গোলাম কেবৰিয়া নাকি 4-5টা স্কৰ্পিঅ গাড়ী লৈ ঘৰে কিছুমান বাছাৰ ল'ৰা লৈ ঘূৰি ফুৰি আছে। এমএলএ সিমান সহজ নহয়। আৰু পাৰ্চনেল মই ফেচবুক লাইভ দেখিলো, আমাৰ জলেশ্বৰ সমষ্টিৰ যিমান সমস্যা আছে, সমস্যাৰ শেষ গোটেই সমস্যা শেষ কৰি দিব। হাঁহি উঠে এনেকুৱা কথা। ইমান সহজ নহয়। ইয়াৰ আগতে আমি কিমান ভাৰত স্বাধীনৰ পৰা ভাল এমএলএ পঠাইছো। আমাৰ অখিল গগৈ আমাৰ দলৰ সুপ্ৰিমো প্ৰেচিডেণ্ট, সিও ইমান কথা ক'ব নোৱাৰে মানে ইমান সমস্যাবিলাক সমাধান কৰি দিব বুলি। আৰু কিছুমান শিক্ষিত মানুহ আছে, শিক্ষিত মানুহ লাগে। শিক্ষিত খালি অকল শিক্ষিত হলেই নহব, কিছুমান অৰ্ধ শিক্ষিত, নিম্ন শিক্ষিত মানুহে ৰাইজৰ মাজত সেৱা কৰা এটা মন মানসিকতা লাগিব। উদাহৰণস্বৰূপে প্ৰায়তো চন্দন সৰকাৰ অভয়পুৰীৰ দক্ষিণ সমষ্টিৰ এমএলএ আছিল যে, তেওঁতকৈ বহুত শিক্ষিত মানুহ আছিল, কিন্তু তাতকৈতো কাম বহুত, তেওঁতো কাম কম কৰা নাই, বহুত কাম কৰিছে। আমাৰ শিক্ষিত চাই লাভ নাই, আমাৰ শিক্ষিতও লাগিব, ৰাইজৰ সেৱকো লাগিব। গতিকে আমি এতিয়া বিমৰত পৰিছো কোনবিলাক ৰাইজৰ। এতিয়া আমাৰ উদাহৰণস্বৰূপে আমাৰ মন্দিয়া সমষ্টিত ভাল লিডাৰ তাতে আছে।
তার সিহঁতৰ সৌভাগ্য। আমার দুর্ভাগ্য আমার জলেশ্বর সমষ্টি ইমান ভাল লিডার আমি দেখা নাপাওঁ। রাইজে এটা কি সিদ্ধান্ত লয় নলয়, কিন্তু সর্বশেষ আমার এটা আহ্বান থাকিব জলেশ্বর সমষ্টির রাইজ লৈ, মই সাধারণ এটা ভোটার হিসাবে, যে আমার নিষ্ঠাবান দুর্নীতি যাতে কোনো মানুহৰ না থাকে তার ভিতরে এটা বাছি ল'ব লাগিব। যিবিলাক মানুহৰ দুর্নীতি আছে সেই দুর্নীতি বাছ মানুহক যাতে মানে বয়কট কৰি এজন ভাল সৎ মানুহক, দল বলৰ কথা নাই, সেই দল মানে ৰাইজৰ দলৰ হ'ব পাৰে, কংগ্ৰেছ দলৰো হ'ব পাৰে, যিকোনো দলৰ হ'ব পাৰে, কিন্তু নিষ্ঠাবান একজন কর্মী লাগিব। আমার যি কর্মীয়ে যি প্ৰতিনিধিয়ে আমাৰ জলেশ্বৰ সমষ্টিৰ মানুহৰ সমস্যাখিনি সমাধান কৰি দিয়ে। বিধায়ক হোৱাৰ আগতে কিছুমানে চিকিউৰিটি লৈ ঘূৰি ফুৰে ৰাইজৰ। এইটো মই ক'লোৱে যে কিছুমান এটা বিহাৰ নহয় যে মানে 8-10টা কলা ৰঙৰ চিকিউৰিটি লৈ ঘূৰি ফুৰিম আৰু ৰাইজৰ মন জয় কৰিম। কাম কৰি ৰাইজৰ মন জয় কৰিব লাগিব, তেহে ৰাইজে ভোট দিব। তেনেকুৱা এইটো সমষ্টি নহয়, এইটো বিহাৰ নহয় যে কলা ৰঙৰ স্কৰপিঅ গাড়ী 5খন ঘূৰি ফুৰিম কিছুমান হাংগ বাংগৰ লগত লৈ। এইটো কি কাম কৰিছে, ইমান দিন ক'ত আছিল? আরে আমার ভাষাত এটা কথা আছে, এইটো হাঁহি উঠা কথা নহয়, এটা মানে যে পাগলা ফাটক যে আছে, পাগলা ফাটক বুলি কয়, এটা পাগলে মানে এই ওয়ালৰ লগত কাণ ফেলাই থিয় হৈ থাকে। ডাক্তারে দেৰি যায় তাতে দেখে যে কাণ থিয় হৈ তাতে ওয়ালৰ লগত কাণ লগাই শুনি আছে। ডাক্তারে ভাবিলে যে ওলে কি কয়, ময়ো এদিন শুনি চাও, ডক্টরেও কাণ লগাইছে, ওলে আর কি কব একো নকয়। এই পাগলজনক সুধিছে, এই পাগল তুই ডেইলি মানে কি শুনি থাকারে ওলৰ লগত? কয় যে মই 12 বছর ধৰি কাণ লগাই আছিলো, একো শুনিব পৰা নাই, আর মই আপুনি এদিন লগাই শুনিব। আর ওলে কি কব? আমার সমষ্টিত কিছুমান মানুহ আছে হারে হিমে লাগি আছে, জন্মৰ পৰা লাগি আছে, সেই মানুহখিনিয়ে যি কৰিছে আর এই 1-1.5 মাহতে আহি মানে আমার সমস্যাখিনি সমাধান, এটা লাজৰ কথা। গতিকে আমার রাইজৰ একটা অনুরোধ থাকিব, আহ্বান থাকিব, উপযুক্ত মানুহ চাই ভোট দিব। ধন্যবাদ।